নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE 2.0 অসম পুলিচ SI কনষ্টেবলৰ লগতে যদি অসম জেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। এই ভিডিঅ'টোত ছ'চিয়েল ষ্টাডিজ হওক বা আছাম হিষ্ট্ৰীৰ সকলোবিলাকৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু প্ৰথম কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ছাৰ ছাদুল্লা মিনিষ্ট্ৰী ৱাজ ফৰ্ম? কোন চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল? আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হ'ব অপচন বি 1937। নেক্সট কুৱেশ্যন আহিলে হু ৱাজ দ্য অনলি মাৰ্টিয়াৰ ইন ইণ্ডিয়া টু বি হেংড ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট? ভাৰতীয় আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ কোন আছিল হেতু সুধিছে। আৰু এই চাৰিটা অপচন আছে, চাৰিটা অপচনকেইটা আপোনালোকে নিজে পঢ়ি ল'ব, মই অপচনকেইটা পঢ়ি নিদিওঁ। আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হ'ব কুশল কোঁৱৰ। নেক্সট কুৱেশ্যন আহিলে দ্য ফাৰ্ষ্ট ৰিবেলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম ইন 1820 ৱাজ লিড বাই? 1828 চনত অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথমটো যিটো বিদ্ৰোহ হৈছিল তাৰ নেতৃত্ব কোনে লৈছিল হেতু সুধিছে। আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব অপচন বি গমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন আহিলে হু ৱাজ হেং উইথ মণিৰাম দেৱান? মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিলে? চাৰিটা অপচনৰ ভিতৰত ইয়াৰ যেটো কাৰেক্ট হ'ব হেতু হ'ব অপচন এ পিয়লি বৰুৱা। নেক্সট কুৱেশ্যন আহিলে ৰাণী গাইডুল্লা এ ফেমাছ কেৰেক্টাৰ অফ দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট মুভমেণ্ট? ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিখ্যাত চৰিত্ৰ ৰাণী গাইডুল্লা কোন জনগোষ্ঠীৰ আছিল হেতু সুধিছে। কোনটো ট্ৰাইবৰ হয়? নগা টাইপ, কছাৰী টাইপ, কাৰ্বি টাইপ নে লালুং টাইপ? আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব অপচন এ নগা ট্ৰাইবৰ আছিলে। চ' আপোনালোকৰ এইখিনি একচুৱেলি এক্সামৰ কাৰণে লাষ্ট মিনিট ৰিভাইজে হ'ব। হুইচ পাৰ্টি কেম টু পাৱাৰ ইন আছাম ইন 1985? 1985 চনত কোনটো দল ক্ষমতালৈ আহিছিলে হেতু সুধিছে। আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে অসম গণ পৰিষদ। অসম আন্দোলনৰ সময়ত সেইবাৰ প্ৰথমবাৰৰ বাবে আহিছিলে। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায়। দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কেম ইনটু ইফেক্ট অন? অসম লোকসভা আয়োগ কেতিয়া কাৰ্যকৰী হৈছিল হেতু সুধিছে। আৰু যি চাৰিটা অপচন আছে তাৰ ভিতৰত 1 এপ্ৰিল 1937। নেক্সট কুৱেশ্যন আহিলে হু ৱাজ দ্য গভৰ্ণৰ অফ আছাম ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট? এনসাৰটো হ'ব এণ্ড্ৰিউ গাৰ্লিকলো। নেক্সট কুৱেশ্যন আহিলে হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান? কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক বৰ্তমান বাংলাদেশক দিয়া হৈছিলে? আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হ'ব অপচন বি চিলেট। নেক্সট কুৱেশ্যন হ'ল আছাম বিকেম এ কনষ্টিটিউৱেণ্ট ষ্টেট অফ দ্য ইণ্ডিয়া ইন দ্য ইয়াৰ? কেতিয়াৰ পৰা অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হৈছিল হেতু সুধিছে। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 1950। নেক্সট হৈছে হুৱেন ৱাজ মিজোৰাম ছেপাৰেটেড ফ্ৰম আছাম? অসমৰ পৰা মিজোৰামক কেতিয়া পৃথক কৰা হৈছিল? অসমৰ পৰা মিজোৰামক কেতিয়া পৃথক কৰা হৈছিল? 1972 চনত। আৰু প্ৰথম কোনখনক পৃথক কৰা হৈছিল সেইটো কথা হ'লে প্ৰথম আহিছিলে নাগালেণ্ড 1963। হুইচ ৰিফাইনেৰী ৱাজ এষ্টাব্লিছ ডিউ টু আছাম একৰ্ড? অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ সেইটো হ'ব নুমলীগড় ৰিফাইনেৰী। নেক্সট কুৱেশ্যন আহিলে হু ৱাজ দ্য অনলি ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম আছাম এজ ৱেল এজ নৰ্থ ইষ্ট ষ্টেট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিলৈ অসমৰ লগতে উত্তৰ পূব ভাৰতৰ পৰা যোৱা ব্যক্তিজন কোন হয় সেইটো সুধিছে। আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ সেইটো হৈছে অপচন ডি ছাইয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন আহিলে হু এমং দ্য ফলোয়িং ৱাজ দ্য গভৰ্ণৰ অফ আছাম এট দ্য টাইম অফ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট? ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ কোন গভৰ্ণৰ আছিল সেইটো সুধিছে। আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ সেইটো হ'ব অপচন ডি ছাৰ আকবৰ হাইদ্ৰি। নেক্সট কুৱেশ্যন আহিলে হুৱেন ৱাজ আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ ফৰ্ম? অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল? আৰু অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল? অপচন এটো কাৰেক্ট এনসাৰ 1921। নেক্সট কুৱেশ্যন যদি চাওঁ, ইন 1973 দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? আৰু সেইটো টাইমত কোন মুখ্যমন্ত্ৰী হৈ আছিলে সেইটো কথা সুধিছে। আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ সেইটো হ'ব অপচন এ শৰৎচন্দ্ৰ সিং। নেক্সট কুৱেশ্যন আহিলে কনকলতা বৰুৱা বিকাম দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ দ্য হুইচ অফ দ্য ফলোয়িং মুভমেণ্ট? কনকলতা বৰুৱা
কোনটো আন্দোলনৰ প্ৰথম শ্বহীদ আছিল সেইটো সুধিছে আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ আমি গম পাওঁ যে কুইট ইণ্ডিয়া মুভমেন্ট 42ৰ গণ আন্দোলনৰ নেক্সট কোৱেশ্চন আহিলে হু ওয়াজ দ্য লাষ্ট গভৰ্ণৰ অফ প্ৰি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া মন কৰিব প্ৰাক স্বাধীন অসমৰ শেষৰ ৰাজ্যপাল কোন আছিল হেতু সুধিছে আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হ'ব অপচন এ ছাৰ আকবৰ হায়দৰী নেক্সট কোৱেশ্চন আহিলে হু ওয়াজ দ্য অথৰ অফ অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখক কোন আৰু ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে দেবেন্দ্ৰনাথ বেজবৰুৱা এই পাৰ্টত এইটা কোৱেশ্চনে আছিলে সো আশা কৰিছো ভিডিওকিটা আপোনালোকক হেল্পফুল কৰিব ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ